নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক প্ৰতিভাই চেনেলটোলৈ থাম্বনেইল দেখি হয়তো আপোনালোকে গমেই পাইছে যে আজি ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আমাৰ কৃষকসকলে সিজনতেই হোক বা আন সিজনতেই হোক তিয়হৰ খেতি কৰে কোমোৰাৰ খেতি কৰে জাতিলাওৰ খেতি কৰে ঠিক একেদৰে জিকা ফুল তুৰৈ হয়নে এইবোৰ খেতি কৰে আৰু এইবোৰৰ খেতি কৰোঁতে এটা আসলতে প্ৰবলেমে খুব দেখা দিয়ে আৰু প্ৰবলেমটো হ'ল আমাৰ ফসলবোৰ যেতিয়া উৎপাদন হয় কলি অৱস্থাত বা অকনমান তাতকে ডাঙৰ অৱস্থাত কি হয় ফসলবোৰ আমি ফুটা ফুটা হৈ লাহেকে ফসলটো হয় ৰঙা পৰি যাব নহয় হালধীয়া পৰি যাব আৰু সেইদৰে কি হয় লাহে লাহে ফসলটো গেলি যোৱা আমি দেখিবলৈ পাওঁ বা আমি ফসলটো পইনত হোৱাৰ পাছতো যেতিয়া ফসলটো আমি আনি ঘৰত কাটো ভিতৰটো কি হৈ যায় গেলি যোৱা দেখিবলৈ পাওঁ তো এইটো কেলে হয় এই প্ৰবলেমটো কেলে হয় এই প্ৰবলেমটো হয় কিছুমান আমাৰ পোক আছে যেটো আমি মাখিয়ে বিন্ধা বুলি কওঁ বা বৰুলা পোকে বিন্ধা বুলি কওঁ তো সেইবোৰে বিন্ধিলে কি হয় এই ফসলটোৰ যেটো উৎপাদন হওঁতেই সিহঁতৰ আঘাতপ্ৰাপ্ত হয় এই মাখিৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষকসকলে বিভিন্ন ধৰণৰ কীটনাশকৰ ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ পোকৰ দৰৱ আনি স্প্ৰে কৰে কিন্তু তথাপিও দেখিবলৈ পোৱা যায় সেই মাখিৰ উপদ্ৰৱ কিন্তু নকমে আৰু এটা মন কৰিবলগা কথা আসলে কীটনাশকখিনি আমি স্প্ৰে যদিও কৰোঁ বাৰিষা কালত কি হয় বৰষুণ যিহেতু আমাৰ অসমত দিয়ে থাকে আৰু সেই বৰষুণ দি থকাৰ কাৰণে কি হয় সেই পোকৰ দৰৱখিনি বৰষুণৰ লগত মিহলি হৈ গুচি যায় আৰু মাখি পুনৰ আহিবলৈ ধৰে আৰু সেইটো কাৰণে আমি পৰিত্ৰাণ পাবৰ কাৰণে অন্য এটা উপায় আছে সেই উপায়টো আমি অৱলম্বন কৰিব পাৰোঁ আমাৰ সকলোৰে ঘৰৰ ওচৰত বা ঘৰৰ ওচৰৰ নিকটৱৰ্তী টাউনখনত কৃষি ভাণ্ডাৰ থাকে আৰু কৃষি ভাণ্ডাৰলৈ গ'লে আপোনালোকক এনেকুৱা এটা আসলতে মাখি ধৰা ফাণ্ড আপোনালোকক দিব আৰু এইটো ব্যৱহাৰ কৰি আপোনালোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আৰু এইটো আপোনালোকে যিবোৰ আপোনালোকৰ গছ থাকে লাও হওক আপোনালোকৰ ৰঙালাও হওক জাতিলাও হওক সেই গছবোৰৰ পৰা কিছু দূৰে দূৰে আপোনালোকে ওলমাই দিব গছৰ তলতো ওলমাই দিব পাৰে গছৰ এনেকৈ ওপৰতো ওলমাই দিব পাৰে আপোনালোকে আৰু এই আপোনালোকে দেখা পাইছে তাত উপঙি আছে দেখা পাইছেনে পানীখিনিত আৰু যিটো ওপৰত সেই টুকুৰা এটা থাকে সেই টুকুৰাটো অকণমান ওপৰলৈ আছে মোৰ সেইটো অলপমান তললৈ আপোনালোকে ওলমাই দিবলৈ চেষ্টা কৰিব আৰু তেতিয়া দেখা পাব তলত গৈ সেই ফুটা দুটা আছে তাত সেই ফুটা দুটাৰে মাখিবোৰ সোমাব আৰু আপোনালোকে দেখা পাব ইয়াৰ কাষতে আপোনালোকে এটা মাখি আছে অলৰেডি সোমাওকৈ আছে আৰু এইটো ব্যৱহাৰ কৰিলে আপোনালোকে বৰষুণ দিলেও কোনো টেনশ্যন ল'ব নালাগে আৰু বৰষুণৰ পানী ইয়াৰ ভিতৰলৈ নোসোমায় আৰু আপোনালোকে এইটো খালি ঘনকৈ ব্যৱহাৰ কৰিব আপোনালোকৰ যিবোৰ খেতি থাকে ইয়াৰ কেইটামান সৰহকৈ ব্যৱহাৰ কৰিব আৰু পাছৰ পৰ্যায়ত আচলতে এইটো 2 মাহৰ পৰা 3 মাহ ইয়াৰ ভিতৰত যোনটো মেডিচিন থাকে সেই মেডিচিনটোৱে কাম কৰে আচলতে এটা গোন্ধ ওলায় ইয়াৰ পৰা সেই গোন্ধটো সেই পোকসমূহে আচলতে খুব ভাল পায় আৰু তাৰ কাৰণে তাহাঁতি ভিতৰলৈ সোমাই আহে আৰু আপোনালোকে যদি এইটো দোকানত আকৌ পুনৰবাৰ নাপায় তেতিয়া আপোনালোকে কি কৰিব চেনি পানী অলপমান গৰম কৰিব আৰু তাত সেই টুকুৰাটো দি পেলাই গৰম কৰিব তেতিয়া তাৰ পাছত আপোনালোকে আৰু এমাহমান ইউজ কৰিব পাৰিব বা ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো আপোনালোকে তাৰপিছত আকৌ পুনৰ বাহিৰৰ যোনটো মানে আপোনাৰ প্লাষ্টিকৰ যোনটো গ্লাছ আছে সেইটো আপোনালোকে নিকিনিলেও হ'ব ভিতৰৰ টুকুৰাটো আপোনালোকে কিনিবলৈ পাব সেইটোত আপোনালোকৰ এই দামটো যদি ক'বলৈ যাওঁ এই গোটেইটো দুইটা মেডিচিন আৰু এই গোটেই গ্লাছটোত আপোনালোকৰ 150 ৰুপিজ লয় আৰু পাছৰ পৰ্যায়ত আপোনালোকে যেতিয়া সেইটো ভিতৰৰ সেইটো কিনিবলৈ যাব সেইটো 50 পৰা আপোনালোকে 80 ৰুপিজৰ ভিতৰত পাবলৈ সক্ষম হ'ব এইটো আপোনালোকে ব্যৱহাৰ কৰি চাব কেনেকুৱা পায় জনাব কমেণ্ট কৰি আৰু যদি কোনোবাই এতিয়া বৰ্তমান ব্যৱহাৰ কৰিয়ে আছে এইটো কেনেকুৱা ফল পাইছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় দৰ্শকসকল জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা কমেণ্টে নতুন ভিডিঅ' বনাবলৈ বহুত বেছি উৎসাহিত কৰে মোক আৰু আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে খেতি কৰা কৃষকসকল আছে তেওঁলোককো সহায় কৰিব আৰু তেওঁলোক উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম।